হেল্ল' এভৰিৱান, কি খবৰ? আৰু ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। তাৰপাছত এইফালে চোতালখন সাৰি লৈ পেলানি গাটো ধুই আহিছিলোঁহে। তাৰপাছত আজি ভাবিছিলোঁ ৰুটি নবনাওঁ বুলি। মায়ে ক'লে আমাৰ ইয়াতে ৰুটি আছে বুলি, তাৰ পৰাই লৈ পেলানি খাই ল ক'লে। তাৰপাছত ময়ো এইফালে দেৰি নকৰি ৰুটি খোৱাত লাগি গ'লোঁ। আৰু ৰাতিপুৱাই আজি মানুহজনে ইমানেই সোনকালে উঠি গৈছে, মানে বিচনাতে এৰি থৈ গৈছে। আৰু ৰাতিপুৱা মানুহজনৰ লগৰ দুটা আহিলে। তাৰপাছত মানুহজনে দেৰিলৈকে আনকালে শুই থাকে। আজি আহি লৈ পেলানি একদম দৰজাখনকে ঢকঢকাই আছে, মানে উপায় নাই আৰু উঠি পেলানি যাব লগা হ'ল। তাৰপাছত গ'লহে ৰুটি নবনাওঁ বুলি কওঁতে আকৌ ফোন কৰি কৈছে কি লগৰজনো আহিব, ৰুটি বনাই দিয়া খাবলৈ বুলি। তাৰপাছত মই এইফালে পটাপট লৰালৰিকৈ ৰুটিকেইটা বনালোঁ। বনোৱাৰ পিছত আকৌ ৰাতিপুৱাই যোৱা মানুহ। তাৰপাছত আহি লৈ পেলানি ৰুটিয়ে খাবনে ভাতেই খাব। তাৰপাছত দুপৰীয়াৰ ভাত 3টা বজাত খালে। খাই লৈ পেলানি গা পা ধুই আকৌ ওলাই গ'লহে। ৰুটিখিনি এনেই থাকি গ'ল। তাৰপাছত মই আৰু ছোৱালীয়ে যিমান পাৰিলোঁ খালোঁ। তাৰপাছত তেনেকৈ থৈ দিলোঁ আৰু গধূলি চাহ দি আকৌ খাই ল'লোঁ। তাৰপাছত মানুহজন আহিলে পোৱালিটোৱে দিগদাৰি কৰে দোকান ফালে যাবলৈ। তাৰপাছত মানুহজনে লৈ গ'ল চকলেট কিনি দিবলৈ বুলি দোকান ফালে। আমি অকণমান দেৰি তাতে বহি আছিলোঁ। আৰু এইফালে দেৱালীৰ কাৰণে ৰেডি কৰি আছে। লাইট লগোৱা নাই বাৰু এতিয়ালৈকে, খুঁটাখিনি পুতি